হাই বন্ধুসকল, আশা কৰো আপোনালোকে যথেষ্ট ভালে আছে। বন্ধুসকল, তুলসী পাত খোৱাৰ ফলত এই পাঁচটা আচৰিত স্বাস্থ্য উপকাৰ আমি পাব পাৰে। 1 নম্বৰ, ৰোগ প্ৰতিৰোধৰ ক্ষমতা উন্নত কৰে। তুলসী পাতত এন্টি অক্সিডেন্ট থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা অৰ্থাৎ ৰোগ প্ৰতিৰোধৰ ক্ষমতা শক্তিশালী কৰে। 2 নম্বৰ, ঠাণ্ডা আৰু মৃদু জ্বৰ নিৰাময় কৰে। যদি আপোনাৰ ঠাণ্ডা আৰু মৃদু জ্বৰ আছে তেন্তে চেনিৰ মিঠাই বা সুগাৰ কেণ্ডি, কলা জলকীয়া আৰু তুলসী পাত ভালদৰে পানীত গলাই ঠাণ্ডা কৰি তাৰ পিছত পান কৰক। ইচ্ছা কৰিলে এই দৰৱটো শুকুৱাই ইয়াৰ টেবলেট বনাইও খাব পাৰে। ই আপোনাক ঠাণ্ডা আৰু মৃদু জ্বৰৰ সহায় কৰিব পাৰে। 3 নম্বৰ, মুখৰ দুৰ্গন্ধ নাইকিয়া কৰে। যিসকল লোকৰ মুখৰ দুৰ্গন্ধ সমস্যা আছে তেওঁলোকে প্ৰতিদিনে ৰাতিপুৱা সাৰ পাই কিছু তুলসীৰ পাত মুখত ৰাখিব লাগে। এনে কৰিলে ক্ৰমান্বয়ে মুখৰ গন্ধ কমিবলৈ আৰম্ভ কৰিব। 4 নম্বৰ, আঘাত আৰু ঘাঁ ভাল কৰে। কৰবাত আঘাত পালে আলুৰ লগত তুলসীৰ পাত মিহলাই ঘাত লগাব পাৰে। এনে কৰিলে আঘাত আৰু ঘাঁ সোনকালে ভাল হোৱাত সহায়ক হয়। 5 নম্বৰ, ডায়েৰিয়া বন্ধ কৰে। ডায়েৰিয়া হলে তুলসীৰ পাত জিৰাৰ লগত মিহলাই দিল এতিয়া এই মিশ্ৰণটো দিনে 3-4 বাৰ চেলেকি থাকিব। এনে কৰিলে আপুনি ডায়েৰিয়া বন্ধ কৰাৰ সুবিধা পাব। সদায় মনত ৰাখিব, নিৰাময়তকৈ প্ৰতিৰোধ ভাল। আপোনাৰ দিন শুভ হওক। চোৱাৰ বাবে অশেষ ধন্যবাদ।